বৰ্তমান আমি লাইটৰ জুত লৈ আছোঁ বাৰু আৰু আপোনালোকে যদি কম বাজেটত যদি ইলেক্ট্ৰিকেলৰ কাম ফল চিলিঙৰ কাম টাইলছৰ কাম পুটিনৰ কাম সকলোখিনি যদি আপোনালোকে কৰাম বুলি ভাবিছে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব পাৰিব আৰু ধুনীয়াকৈ দেখাই দিছোঁ বাৰু ইয়াতে বেডৰুম 4টা আছে এইটো ড্ৰয়িং ৰুম হয় এইটো কিটচেন হয় আৰু এইফালে এটা কৰিডৰ আছে বাৰু এইটো কৰিডৰটো এইটো আৰু এইফালে এটা বাথৰুম আছে দেখাইছোঁ বাৰু আপোনালোকক এইফালে এটা বাথৰুম আছে এইটো এটা বাথৰুম অলৰেডি হৈ গৈছে টাইলছটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি জনাব টাইলছৰ কালাৰটো ক'ব এইফালে ব্লেক আছে 2x4 চব 2x4 লাগিছে আৰু ইয়াতো 2x4 লগোৱা হৈছে টাইলছ আৰু ফিনিচিং চাওক আপোনালোকে আমাৰ কামবোৰ চাব ইয়াত PVC মৰা হৈছে আৰু এইটো এটা বেডৰুম হয় অলৰেডি ৱাৰ টেপিং কৰি হৈ গ'ল অকল চুইচ লগাব আছে আৰু লাইটকেইটা লগাব আছে লাইটকেইটা অলৰেডি আমাৰ অহা হৈ গ'ল বাৰু লাইটত অলৰেডি লাইট লগাই আছোঁ আৰু বাথৰুমত লাইটকেইটা লগোৱা নাই ইয়াত আছে আপোনাৰ এডজাষ্ট ফেন আছে এইফালে গিজাৰ পইণ্টটো আছে বাকী লাইটৰ পইণ্টকেইটা কটা নাই আৰু তলতো আমাৰ টাইলছ চব লগোৱা হৈ গ'ল কাইলৈ পৰা কুমুট চুমুট চব লাগি যাব আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব নইজ কনষ্ট্ৰাকশ্যনত ধুনীয়াকৈ আমি টাইলছৰ কামখিনি কালি আমাৰ গ্ৰেনেড আহি পাইছে অলৰেডি গ্ৰেনেডো কটা হৈ আছে বাৰু আৰু 20 তাৰিখৰ আগত এই কামটো আমি হেণ্ডঅভাৰ দিব লাগিব টাইলছ পুটিং আৰু ইলেক্ট্ৰিকেল প্লাম্বাৰ সকলো কামখিনি আমি কৰিছিলোঁ গোটেই কামখিনি খালি আমি এটা কামেই কৰা নাই অকল চৌকাতৰ কামখিনি কৰা নাই এইখিনি তেওঁ নিজে কৰিছে দুৱাৰ খিৰিকী তেওঁ নিজে কৰিছে বাকী আমি ফল চিলিং ইলেক্ট্ৰিকেল প্লাম্বিং টাইলছ পুটিং সকলোখিনি আমি কৰিছিলোঁ আপোনালোক দেখাইছোঁ আৰু আমাৰ কামবোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ধুনীয়াকৈ ইয়াতো টাইলছ ছেইম কালাৰ লগাইছে ঘৰটো গোটেইটো ইয়াতো টাইলছ লগোৱা হৈ গৈছে এইফালেও টাইলছ লগোৱা হৈ গ'ল বাৰু বাকী আমাৰ ইলেক্ট্ৰিকেলৰ কামখিনি 80% কাম হৈ গৈছে অকল লাইট থোপা লগাব আছে বৰ্ড চৰ্ড ধুনীয়াকৈ টেপিং কৰা হৈ গৈছে আৰু আমাৰ কামবোৰ চাওক ধুনীয়াকৈ টেপিং কৰা হৈ গৈছে বাৰু আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু ইলেক্ট্ৰিকেল ফল চিলিং কম বাজেটত যদি আপুনি ফল চিলিং কৰিম বুলি ভাবিছে বা ইলেক্ট্ৰিকেলৰ কাম কৰাম বুলি ভাবিছে টাইলছৰ কামটো আমাৰ সকলো আমাৰ বস্তু আহি যায় গুৱাহাটীৰ পৰা আহি যায় আমি গুৱাহাটীত আমি ফোন কৰিলে আমাৰ গুৱাহাটীৰ পৰা বস্তুবোৰ পঠাই দিয়ে যি বস্তু লাগে আপোনালোকে যদি কম বাজেটত যদি ঘৰ বনাই আছে বা ঘৰ বনাম বুলি ভাবিছে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব ধুনীয়াকৈ আমি কামখিনি ধুনীয়াকৈ কৰি দিম আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ কণ্টেক্ট কৰিবলৈ নাপাহৰিব